হয় 2026 ইলেকশ্যন সমাগত এতিয়া আমাৰ লাহৰীঘাট সমষ্টিত আপুনি এবাৰ প্ৰাৰ্থিত্ব হিচাপে কাক বিচাৰে আৰু আপুনি কোনটো দলক সমৰ্থন কৰে? আমি সমৰ্থন কৰোঁ মানে আমি আগৰ পৰা UDF বৰ্তমানলৈকে UDF কৰি আছোঁ। আমি আচলতে ঢিং সমষ্টিৰ মানুহ আছিলোঁ। সমষ্টি কাটাকাটি কৰাৰ পিছত আমি এতিয়া লাহৰীঘাট সমষ্টিত পৰিছোঁ। কিন্তু আমি যোৱা পিৰিয়ডত ভাবিছিলোঁ ছিদ্দিক আহমেদ পাছ কৰিব বুলি নতুন মিনিষ্টাৰৰ লগত যুঁজি, কিন্তু দুৰ্ভাগ্যবশত অলপ ভোটৰ ব্যৱধানত মানে ফেইল কৰিছে। কিন্তু এইবাৰ আমি প্লাছ হৈছোঁ লাহৰীঘাট ঢিঙৰ পৰা আহি এফালে একেবাৰে আপোনাৰ বালিজান, টুমুকাপুৰী মায়েং মই খবৰ লৈছোঁ, মায়েক মই গৈছিলোঁ। কিন্তু আমাৰ এডভাৰটাইজ নোহোৱাকৈ আমি বহুত মানে পাইছোঁ, UDFৰ জনমতটো বেছি পাইছোঁ। প্লাছ আমাৰ যিটো গাঁও আছে, আমাৰ ৱাৰ্ড আছে, আমি কিন্তু 100 কৰি দিম UDFত। ছিদ্দিক আহমেদ পাছ কৰিব বুলি এইবাৰ মানে আমি আশাবাদী। আচলতে আমি নাহাৰোৱে মানুহটো, যোনটো দলত যাওঁ জানি বুজিয়ে যাওঁ, আমি কিন্তু পাছ কৰাৰ মানে ভাগত থাকোঁ। মানে ধৰি লওক লাহৰীঘাটত এজন যুৱ বিধায়ক আছে ডক্টৰ আসিফ নাজাৰ, তেখেতে ধুনীয়া কাম কৰি আছে, ৰাইজৰ মাজত আছে, তথাপিও আপুনি ছিদ্দিক আহমেদক পচন্দ কৰিছে? নাই মানে যুৱ আছে মানিছোঁ, এখেতৰ বাবাই বহুত কাল MLA মিনিষ্টাৰ কৰি থৈ গৈছে। আমি ৰাইজে কিমান সমৰ্থন কৰিম এটা পৰিয়ালকেন্দ্ৰিক মানে ইলেকশ্যন হৈ যায়, ৰাজনীতিক হৈ যায়। সেইকাৰণে অলপ চাই চিন্তি ঠাই হলাইহে দিব লাগে প্ৰাৰ্থিত্ব। আৰু কিছুমান মানুহে কৈ আছে যে UDFটো চৰকাৰ কৰিব নোৱাৰে, হয়তো চৰকাৰটো কংগ্ৰেছে কৰিব, নহ'লে BJP AJPয়ে কৰিব। সেইটোৱে সেইটো বিষয়ত আপুনি কি কয়? UDFে চৰকাৰ কৰিব নোৱাৰে ঠিক, কিন্তু আজিকালি চাইছোঁ ইমান মানে চলি আছে দেশত, মানে কিমান যে উচ্ছেদ, কিমান মুছলমানৰ বিৰোধ কিমান যে চলি আছে। আজিলৈকে কোনো এজন কংগ্ৰেছী বিধায়ক, কোনো এজন কংগ্ৰেছী লিডাৰ কাকো আমি দেখা নাই যে মুছলমানৰ হৈ কিবা এটা কথা কোৱা, উচ্ছেদৰ বিৰুদ্ধে কিবা কোৱা। এইটো খুব দুখ লাগি যায়, কাৰণ চৰকাৰ এখন ৰাষ্ট্ৰৰ বা এখন ৰাজ্যৰ চৰকাৰৰ দায়িত্ব হ'ল মানুহক সুৰক্ষা দিব লাগিব, সুৰক্ষা, ঠাই নোহোৱা মানুহক ঠাই দিব লাগিব, কৰ্মস্থান বাসস্থান সেইখিনি চৰকাৰে কৰিব লাগে। কিন্তু আমাৰ অসম চৰকাৰে এইটো কৰা নাই। প্লাছ মুছলমানৰ খেদি ফুৰিছে, মুছলমানক হাৰাশাস্তি কৰি আছে। সেইকাৰণে আমাৰ খুব দুখ লাগে। সেইকাৰণে যদি UDFৰ যিকেইজন MLA পাছ কৰক না কিয়, আমাৰ জাতিৰ কাৰণে কান্দি থাকে। বুকু মোকলাই দিয়ে গুলি কৰিবৰ কাৰণে, তথাপিও হাৰ নামানে। সেইকাৰণে আমি UDFকে ছাপোৰ্ট কৰোঁ। ঠিক আছে, ধন্যবাদ। নতুনকৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰত্যাশী ফৰিদুল ইছলাম ডাঙৰীয়া, তেখেতে যদি প্ৰাৰ্থিত্ব নাপায় তেতিয়াহ'লে কি UDFৰ লগত মাৰ্চ হোৱাৰ কোনো চান্স আছে নেকি? এইটো খবৰ আপোনালোকৰ মুখৰ পৰা শুনি আছোঁ কিছুমানৰ পৰা, কিমান দূৰ সত্য আমি নাজানো। হয়তো ডক্টৰ ফৰিদুল ইছলাম ডাঙৰীয়া, তেখেতৰ বিষয়ে মই খবৰ লোৱা নাই, কিন্তু তেখেতৰ বিৰোধ বহুত মানুহ শুনি আছোঁ, বিৰোধ কৰি আছে। তেখেত হয়তো এজন ডক্টৰ মানুহ, মানে ৰাজনীতিকত অহাটো আমি সিমান পচন্দ নকৰোঁ, আমাৰ পচন্দ হোৱা নাই। তেখেত ডক্টৰ বা সেইবিলাক মানে মানুহৰ সেৱা শুশ্ৰূষাতে থাকিব লাগিছিলে। তথাপিও যদি তেখেতে ইলেকশ্যন খেলিব, ৰাজনীতিত নামিছে, ইমান এডভাৰটাইজ কৰাৰ পিছতো যদি তেখেতে টিকেট নাপায় কংগ্ৰেছৰ পৰা, আমি আবদাৰ কৰোঁ, আমি আহ্বান জনাওঁ ডক্টৰ ফৰিদুল ইছলাম ছাৰক, আপুনি আমাৰ ইয়াত দুৰ্ভোগীয়ে বুলি ক'ব পাৰি, যিহেতু চৰকাৰ নহ'ব, UDFত যোগদান কৰিব বুলি আমি আপোনাক আহ্বান জনালোঁ। যদি টিকেট নাপায় আপোনালোকৰ দললৈ আহ্বান জনাব? আমাৰ লগত। আৰু এইটো গ্ৰহণ কৰিব বুলি আপুনি ভাবেনে? সেইটো তেখেতৰ কথা, ৰাজনীতিকৰ কথা। ৰাজনীতিকৰ মাজে মাজে কিছুমান কূটনীতিও থাকে। তেখেতে যদি আহি যায়, আমি কিন্তু আদৰি ল'ম মিষ্টাৰ ফৰিদুল ইছলামক।